এটা বয়সৰ পিছত পুৰুষৰ মৌনতা সম্পৰ্কত সৃষ্টি হোৱা অদৃশ্য দূৰত্ব। বয়স বাঢ়ি অহাৰ লগে লগে পুৰুষৰ মৌনতা সাধাৰণ কথা বুলি গণ্য কৰা হয়, যদিও বাস্তৱত এই মৌনতাই বৈবাহিক সম্পৰ্কত গভীৰতম দূৰত্বৰ ভিত্তি হৈ পৰে। এজন পুৰুষে আপাতদৃষ্টিত স্বাভাৱিক দায়িত্ব পালন কৰি আছে, তেওঁ ঘৰলৈ আহি আছে, কিন্তু তেওঁৰ ভিতৰত এটা বোজা জমা হৈছে, যিটো তেওঁ শব্দৰে প্ৰকাশ কৰিব নোৱাৰে। এই দমনীয় অৱস্থাই তেওঁক নিমাত কৰি তোলে, আৰু এই মৌনতাই ক্ৰমান্বয়ে সম্পৰ্কটোক দুৰ্বল কৰি তোলে। এটা বয়সৰ পিছত এজন পুৰুষে নিজৰ জীৱনৰ হিচাপ কৰিবলৈ আৰম্ভ কৰে। কেৰিয়াৰ, আৰ্থিক চাপ, সন্তানৰ ভৱিষ্যত, স্বাস্থ্য আৰু সময় দ্ৰুতগতিত পাৰ হৈ যোৱাৰ অনুভৱ, এই সকলোবোৰ প্ৰশ্নই তেওঁৰ মনত চলি থাকে। যিহেতু আমাৰ সমাজত পুৰুষক দুৰ্বল হ'বলৈ বা কথা ক'বলৈ খুব কমেইহে সুযোগ দিয়া হয়, গতিকে কথা কোৱাৰ সলনি নিজকে মৌনতাত আবদ্ধ কৰি ৰাখে। এই মৌনতাই পত্নীৰ বাবে আটাইতকৈ বেদনাদায়ক হৈ পৰে। মহিলাগৰাকীয়ে এই মৌনতাক উদাসীনতা, অসাৱধানতা বা প্ৰেমৰ অভাৱ বুলি গণ্য কৰে। তাই নিজকে দোষ দিবলৈ আৰম্ভ কৰে, নিজৰ বয়স, তাইৰ আকৰ্ষণীয়তা আৰু নিজৰ গুৰুত্বক লৈ সন্দেহ কৰে। এনেদৰে এজন পুৰুষৰ আভ্যন্তৰীণ যুদ্ধ আৰু এগৰাকী নাৰীৰ আৱেগিক প্ৰয়োজনীয়তাৰ সংঘৰ্ষ হয়, আৰু সম্পৰ্কৰ দূৰত্ব বাঢ়িবলৈ আৰম্ভ কৰে। সময়ৰ লগে লগে এই মৌনতাই আৱেগিক ঘনিষ্ঠতাক ধ্বংস কৰি পেলায়। কথা বতৰা কমি যায়, স্পৰ্শ কমি যায়, আৰু বিশ্বাসো দুৰ্বল হ'বলৈ আৰম্ভ কৰে। দুয়োজনে একেখন ঘৰতে থাকে, কিন্তু মানসিক আৰু আৱেগিকভাৱে ইজনে সিজনৰ পৰা বহু দূৰৈত হৈ পৰে। এইবোৰ অদৃশ্য দূৰত্বই ভিতৰৰ পৰা সম্পৰ্ক ভাঙি পেলায়। বয়স বাঢ়ি অহাৰ লগে লগে এজন পুৰুষৰ মৌনতাৰ পৰা উদ্ভৱ হোৱা 7টা গুৰুত্বপূৰ্ণ বিষয়। 1. আৱেগিক যোগাযোগৰ অন্ত। কথা বতৰাবোৰ ঘৰতে থাকে, কিন্তু অন্তৰৰ পৰা শেষ হৈ যায়। 2. পত্নীৰ নিজকে আওকাণ কৰা বুলি অনুভৱ কৰা। মৌনতাই এগৰাকী নাৰীৰ হৃদয়ত অমূল্যতা আৰু নিৰাপত্তাহীনতা সৃষ্টি কৰে। 3. মানসিক চাপ আৰু আভ্যন্তৰীণ সংঘাত। এজন পুৰুষে নিজৰ চিন্তা লুকুৱাই ৰাখে, যিয়ে তেওঁৰ আচৰণত প্ৰভাৱ পেলায়। 4. আত্মবিশ্বাস হেৰুওৱা। আত্মবিশ্বাস হেৰুৱালে এজন পুৰুষৰ নিজৰ ওপৰত খং উঠে, মহিলাৰ নিজৰ মূল্যৰ ওপৰত সন্দেহ কৰিবলৈ আৰম্ভ কৰে। 5. আৱেগিক আৰু শাৰীৰিক ঘনিষ্ঠতা হেৰুওৱা। মৌনতাই প্ৰেম আৰু ঘনিষ্ঠতা দুয়োটাকে প্ৰভাৱিত কৰে। 6. সন্দেহ আৰু সন্দেহৰ বিকাশ। কথোপকথন নাথাকিলে প্ৰশ্নবোৰ নিজেই উত্তৰ হ'বলৈ আৰম্ভ কৰে। 7. নিসংগতাৰ অনুভৱ। একেলগে থাকিলেও অকলশৰীয়া অনুভৱ কৰাটোৱেই হৈছে সম্পৰ্কৰ বাবে আটাইতকৈ ক্ষতিকাৰক। আচল সত্যটো হ'ল, এজন পুৰুষৰ মৌনতা সদায় প্ৰেমৰ অভাৱৰ বাবে নহয়, সেয়া প্ৰায় তেওঁৰ ক্লান্তি, হেঁচা আৰু অসহায়তাৰ বাবে হয়। এই মৌনতাক যদি দোষাৰোপ কৰাৰ পৰিৱৰ্তে বুজি লোৱা যায় আৰু মানুহজনক কথা ক'বলৈ নিৰাপদ পৰিৱেশ দিয়া হয়, তেন্তে এই সম্পৰ্ক পুনৰ শক্তিশালী হ'ব পাৰে। মনত ৰাখিবা, পুৰুষৰ মৌনতা বুজি নাপালে সম্পৰ্ক ভাঙি যায়, আৰু বুজি পালে সম্পৰ্ক ৰক্ষা হয়।